মাত্ৰ জাতিৰ ওপৰত নিৰ্ভৰ কৰি যে আমাৰ এনেকুৱা আমি কৰি আহিছোঁ এইটোৱে আমি কৰি যাম, এই পৰম্পৰা হিচাপে কামখিনি কৰি যোৱা আৰু পাঁচটা যি ঋণ আমাৰ লাগে, দেৱঋণ, ঋষি ঋণ, পিতৃ ঋণ, নৃ ঋণ আৰু ভূত ঋণ, এই পাঁচটা ঋণৰ পৰা পৰিত্ৰাণ পাবলৈ বৈদিক পন্থৰ মতে পাঁচটা যজ্ঞৰ কথা আছে। দেৱযজ্ঞ, ঋষি যজ্ঞ, পিতৃযজ্ঞ, নৃযজ্ঞ আৰু ভূত যজ্ঞ। যদিও এয়া কৰে, কিন্তু ইয়াত এটা কথা কৈছে, তাহাৰো শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাত। যিমানে যি নকৰক কিয়, যদি ঈশ্বৰ বিমুখ হ'ল, কৃষ্ণৰ যদি বিমুখ হ'ল, তেতিয়াহ'লে তেওঁ নিজা মিছাকৈ ব্যৰ্থে তেওঁৰ আয়ুস পাত কৰি আছে। গুৰুজনাই কীৰ্তনত কৈছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাতিৰ নিশ্বাস। মানুহৰ শৰীৰ পৰাই যদি আমি কলিযুগৰ পৰম ধৰ্ম শ্ৰৱণ আৰু কীৰ্তন যিটো আমি যদি নকৰোঁৱে, নাম যদি আমি নাগাওঁ, নাম যদি শ্ৰৱণ নকৰোঁ, তেতিয়াহ'লে কৈছে আমাৰ জীৱনটো বৃথায়ে যাব। আৰু ইয়াতো শুকদেৱে প্ৰথম পৰীক্ষিতক কৈছে, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পা। মিছাতেই তেওঁলোকে মনুষ্য জনম ধৰিলে। দেৱতা হওক, ইতৰ প্ৰাণী হওক, কুকুৰ মেকুৰী গাধ ঘোঁৰা, কাৰো ভক্তি কৰাৰ অধিকাৰ দিয়া নাই। কেৱল মনুষ্য শৰীৰকহে এই সুবিধাকণ দিছে। তথাপিও আমি যদি ইয়াৰ আমি সুবিধা নলওঁ আৰু মানুহৰ শৰীৰ পোৱাৰ পাছতো আমি যদি ঈশ্বৰ ভক্তি নকৰোঁ, তেতিয়াহ'লে আমাৰ এই জীৱন বৃথাই যাব। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেদ ধৰে। মানুহৰ শৰীৰ পাইছোঁ বুলি চিৰদিন কোনো নাথাকে। কোন মুহূৰ্তত কাৰ মৃত্যু আহে তাৰ ঠিক নাই। কিন্তু এটা দুৰ্লভ শৰীৰ আমি পাইছোঁ। ইমান এটা দুৰ্লভ শৰীৰ পায়ো যদি আমি ঈশ্বৰ চিন্তা নকৰোঁ, তেতিয়াহ'লে কোন মুহূৰ্তত আমাৰ প্ৰাণ ওলাই যায় তাৰো কোনো ঠিক নাই। আকৌ যে মানুহৰ শৰীৰ পাম তাৰো কোনো গেৰেণ্টি নাই। সেইকাৰণে শুকদেৱে কৈছে, যিসকল শৰীৰ বিমুখ হ'ল, মানুহৰ শৰীৰ পোৱাৰ পাছত তেওঁলোকৰ আয়ুস ব্যৰ্থে তেওঁলোকে নষ্ট কৰিলে। কি কৰে এতিয়া? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপে ৰাত্ৰিৰো আয়ু হৰে, মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোনাৰ নাশ। কিয়? দিন ভৰিলে ধন কুটুম্বৰ আশা কৰে। কিহৰ কাৰণে? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপে ৰাত্ৰিৰো আয়ু ধৰে। কিয়? কাৰণ বৰ্তমান সময়ত পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে। কাৰো লগত কাৰো মিল নাই। আমাৰ ইজনৰ লগত সিজনৰ নিমিলে, কায়িকভাৱে কওক বা যেনেকুৱাই নকওক কিয়। আনকি আমাৰ ফিংগাৰ প্ৰিণ্টছো নিমিলে। আঙুলিৰ ছাপবিলাকো কাৰো লগত কাৰো নিমিলে। ইমান বৈষম্যতাৰে ভৰা এখন সংসাৰত এটা বস্তুৰ মিল আছে, সেইটো হৈছে আমি সকলোকে আনন্দ লাগে। ৰজাকো লাগে, প্ৰজাকো লাগে, চোৰকো লাগে, পুলিচকো লাগে, মহাজনকো লাগে, দুখীয়াকো লাগে, উগ্ৰবাদীকো লাগে, আৰ্মিকো লাগে, কীট পতংগ পোক পৰুৱা চবে এটা বস্তু বিচাৰি আছে, আনন্দ। আমিও আনন্দ বিচাৰিছোঁ। আনন্দটো ক'ত পাম এতিয়া আমি সেই বস্তুটো বুজি পোৱা নাই কাৰণে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে। আনন্দটো ক'ত আছে? যিটো আমাক আনন্দ লাগে প্ৰতি মুহূৰ্তত, যিটো আমি বিচাৰি আছো, এইটো আচলতে আছে ক'ত? ক'ত পাম? তাৰ কাৰণে অকণমান শাস্ত্ৰৰ কথা বুজিব লাগিব। শাস্ত্ৰত কৈছে মূল তত্ত্ব তিনিটা আছে মাত্ৰ। এক হৈছে ভগৱান, দ্বিতীয়ত হৈছে তেওঁৰ মায়া বহিৰংগ শক্তি, আৰু তৃতীয়ত হৈছে তেওঁৰ এই তটস্থ শক্তি বা নিউট্ৰেল শক্তি, জীৱ আমিবিলাক। আমি যিমান আছোঁ চব জীৱ, আমি ভগৱানৰ
তটস্থ শক্তি, নিউট্ৰেল শক্তি। আমাৰ বাহিৰে দুটাই বস্তু আছে, এক হৈছে ভগৱান কৃষ্ণ আৰু আন হৈছে তেওঁৰ মায়া। মায়াৰ সংসাৰ এডাল তৃণৰ পৰা বুলি ব্ৰহ্মলোক পৰ্যন্ত যত যিমান আছে সব মায়াৰ। আমাক যিটো আনন্দ লাগে এই আনন্দটো এই দুটা বস্তুৰ ভিতৰতে আছে, হয়তো ভগৱানত আছে নহলে মায়াৰ সংসাৰখনত আছে। এতিয়া আমি যি ধন কুটুম্বৰ চিন্তা কৰিছো তাৰ মানে আমি মায়াৰ সংসাৰখনত এই আনন্দটো বিচাৰিছো। আচলতে মায়াৰ সংসাৰত আনন্দটো আছে নে নাই সেইটো বুজিবৰ কাৰণে মায়া কি বস্তু জানিব লাগিব। ভাগৱত পদ্মকল্পত মাত্ৰ 4টা শ্লোকত নাৰায়ণে ব্ৰহ্মাক কৈছিল, চতুশ্লোকী ভাগৱত বুলি সেইকাৰণে কয়। 4টা শ্লোকৰ দ্বিতীয় শ্লোকটোত মায়াৰ বিষয়ে কৈছিল। ঋতেৰ্থেয়ত প্ৰতিয়ত না প্ৰতিয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তম 2:9-34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। ইয়াৰ অনুবাদ আমাৰ গুৰুজনাই কৰিছে দ্বিতীয় স্কন্ধ ভাগৱতত। মায়া মানে কি? অবস্তুক দেখাৱই বস্তুক আৱৰি এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহুনে দেখয়, সেই মতে মায়া আৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱক। এইটো মায়াৰ গুণ। ঈশ্বৰৰ আৰ প কাপোৰ এখন দি আমাৰ মনটো এই বিষয়বিলাকৰ প্ৰতি নি আছে। কিয়? প্ৰত্যেক বস্তু মূললৈ যাব বিচাৰে। আমাৰ মূল কি? আমাৰ বুলি কোৱাৰ লগে লগে ইয়াত দুটা বস্তু আছে। এটা হৈছে পঞ্চভূতি শৰীৰ 24 তত্ত্বৰ দ্বাৰা নিৰ্মিত, আৰু এক হৈছে ইয়াৰ ভিতৰত সোমাই থকা চৈতন্য শক্তি যাক আমি আত্মা বুলি কওঁ। দুইটা বস্তু মিলি পেলাই মই বা আমি হৈছো। শৰীৰটোৰ মূল 24 তত্ত্বৰ ভিতৰত মন আৰু বুদ্ধিও আছে, আৰু এই 24 তত্ত্ব ক'ৰ পৰা সৃষ্টি হৈছে? মায়াৰ 3টা গুণৰ পৰা। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা, 4ৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা। গতিকে মন বুদ্ধিয়ে আনন্দটো ক'ত আছে বুলি ভাবিছে? এই মায়াৰ সংসাৰখনত। সেইকাৰণে ধন টকা পইচা ঘৰ দুৱাৰ পুত্ৰ পৰিবাৰ ইত্যাদিত আমি আনন্দ বিচাৰি ফুৰিছো। আনহাতে আত্মা ভগৱানৰ অংশ। মামে বংশ জীৱলোকে জীৱভূত সনাতন, 5ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিমান জীৱ আছে সব মোৰ অংশ। অৰ্জুনক কৈছে অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিত্য মধ্যম স ভূতানামন্ত এবচ, 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ময়ে আত্মা, ময়ে আদিত আছিলো, ময়ে মধ্যত আৰু শেষত ময়ে থাকিম। গতিকে ভগৱানৰ অংশ হলো আমি। আমি মানে আত্মা, মই। আত্মাটোৱে যাব বিচাৰিছে ভগৱানৰ ওচৰলৈ, মন বুদ্ধিয়ে যাব বিচাৰিছে বিষয়ৰ ওচৰলৈ। ধন টকা পইচা পুত্ৰ পৰিবাৰ মিতিৰ কুটুম ইত্যাদি। এতিয়া আনন্দ আছে ক'ত? আমি গম পালো মায়াত নাই, কাৰণ অবস্তুক বস্তু কৰি দেখুৱাইছে। মোৰ যেতিয়া জেছলমেৰত পোষ্টিং আছিল, আপোনালোকে জানে মই SSBত আছিলোঁ। ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লোঁ 2022ত ভকতৰ লগত থাকিম বুলি। 95 চনৰ পৰা 2001লৈকে জেছলমেৰত আছিলোঁ। ভাৰতৰ এখন মৰুভূমি। তাত আমি থকা দিনত গৰম দিনত 52 ডিগ্ৰী চেলচিয়াছলৈকে গৰম হৈছিল। 52 ডিগ্ৰী। কেনেকুৱা গৰম আপোনালোকে চিন্তা কৰক। কুঁহিয়াৰ পেৰতে জালিগাঁতৰ পৰা কুঁহিয়াৰ যেতিয়া পকায়, এই জালিগাঁতৰ পৰা জুই ওলালে যিটো গৰম লাগে ওচৰত থাকিলে, একেই পাব তাত ৰাজস্থানত। তাত গৰম দিনত যেতিয়া আপুনি দূৰলৈ চাই দিয়ে, এনেকুৱা গছ গছনি একো নাথাকে, কেৱল বালি আৰু বালি। যিমান দূৰ চকু যাব সিমান দূৰ খালী। দূৰত এনেকুৱা লাগে যেন তাত পানী আছে, হ্ৰদ আছে, পানীৰ আভাস। কিন্তু যদি আমি আগবাঢ়ি গৈ থাকোঁ, পানী পিছুৱাই গৈ থাকিব। আচলতে পানী নহয়, কি বুলি কয়? মৰীচিকা। যেনেকৈ মৰুভূমিত মৰীচিকা দেখা পায়, তেনেকুৱা বস্তু হৈছে মায়া। নথকা বস্তু এটাত আপোনাক সুখ আছে বুলি দেখুৱাব, আৰু আপুনি সেই বস্তুটো পাবৰ কাৰণে ঘূৰি ফুৰিব, কিন্তু তাত আচলতে সুখ নাই।
তে ক'ত থাকিব তিনিটাই বস্তু, মই হ'লো জীৱ, মোৰ বাহিৰে ভগৱান আৰু মায়া। মায়াত যদি আনন্দটো নাই তেতিয়া ক'ত থাকিব? ভগৱানত। ইয়াৰ প্ৰমাণ বেদে দিছে। তৈত্তৰীয় উপনিষদ ৰসো বৈশহ, সেইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ লিখিছে মহাভাৰত উদ্যোগত। কৃষি ভূবাচক শব্দ নশ নিবৃত্তি বাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ অনুবাদ কৰিছে ঘোষাত। কৃষ্ণ শব্দৰ অৰ্থ কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলাম ন আনন্দত প্ৰৱৰ্তয়। দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। কৃষ্ণ মানে আনন্দ। আপোনাক মোক আনন্দ লাগে, গতিকে আমি ক'লে যাব লাগে? কৃষ্ণৰ ওচৰলৈ, আনন্দৰ ওচৰলৈ। আত্মাই আনন্দৰ ওচৰলৈ যাব বিচাৰিছে, কিন্তু মন বুদ্ধি মায়াৰ বস্তু। সেইকাৰণে মন বুদ্ধিয়ে ধন টকা পইচা পুত্ৰ পৰিবাৰ মিতিৰ কুটুম এইফালে নিব বিচাৰিছে। এই যুদ্ধখন ভিতৰত লাগি আছে, যুগ যুগ ধৰি লাগি আছে। শাস্ত্ৰবিলাকত ইয়াক ক'ৰবাত লিখিছে ৰাম ৰাৱণৰ যুদ্ধ, ক'ৰবাত লিখিছে কৌৰৱ পাণ্ডৱৰ যুদ্ধ, দেৱতা অসুৰৰ যুদ্ধ, ধৰ্ম অধৰ্মৰ যুদ্ধ। এই যুদ্ধখন আমাৰ ভিতৰত লাগি আছে। জিকিব কোন? যাক আপুনি খোৰাক বেছি দিয়ে, যাক শক্তিশালী কৰি তোলে। মন বুদ্ধিৰ খোৰাক বিষয়, ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ যিমান আছে সংসাৰৰ বস্তুবিলাক। আৰু আত্মাৰ খোৰাক ঈশ্বৰৰ গুণানুকীৰ্তন শ্ৰৱণ আৰু কীৰ্তন। আপুনি যদি আত্মাৰ খোৰাকি বেছিকৈ দিয়ে তেতিয়াহ'লে আত্মা শক্তিশালী হৈ গৈ থাকিব, আপুনি প্ৰপাৰ আনন্দৰমুখী হৈ যাব পাৰিব। আৰু তাৰ বিপৰীতে যদি মনৰ খোৰাক দিয়ে, যি মন যায় তাকে কৰিছে, তেতিয়াহ'লে আৰু আপুনি দলত ফচি গৈ থাকিব সংসাৰত। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে যে আমাৰ মানুহবিলাক প্ৰায়বিলাক যিহেতুকে শাস্ত্ৰৰ ওচৰ আমি নাচাপোঁ, শাস্ত্ৰক কেৱল এখন ধৰ্মীয় গ্ৰন্থ বুলি আমি কৰি থৈ দিওঁ, যে আমাক ইয়াৰ কোনো প্ৰয়োজন নাই। এই কিবা অনুষ্ঠান হ'লে অকণমান একাধ্যায় পাঠ কৰি দিব লাগে। কোনোবাই কৈছে, কোনোবাই চোৱাওঁতে যে ল'ৰাটোৰ দিনকাল বেয়া, ভাগৱত একাধ্যায় পাঠ কৰাই দিবি, তেতিয়া পাঠ অকণ কৰাই দিয়ে। কাৰোবাৰ ঘৰত অকণমান কিবা অমংগল হৈছে, বোলে গজেন্দ্ৰ উপাখ্যান কীৰ্তনৰ পাঠ কৰাই দিবি। সেয়াৰ কাৰণে ভাগৱত নাছিলে। আপুনি যিয়ে অধ্যায় অধ্যয়ন নকৰক কিয়, পাঠ নকৰক কিয়, প্ৰত্যেকটো শব্দই কৃষ্ণময়। কেৱল আপুনি বুজক কি আছে ভাগৱতত আৰু সেইমতে চলক, আচৰণত আনিবলৈ চাওক। ভাগৱতে কি কৈছে ইয়াত? আমাৰ প্ৰথমতে স্বৰূপটো উদঙাই দিছে। কি? দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰে, আৰু নিদ্ৰাৰ স্ত্ৰী আলাপে ৰাত্ৰিৰো আয়ু হৰে। কেৱল আমি বিষয় কথা পাতি মেলি ৰাতিটো তেনেকৈ পাৰ কৰাই দিছোঁ, দিনত টকা পইচা ধন ধান কৰি চলাই দিছোঁ। গতিকে ঈশ্বৰমুখী হ'বলৈ আমাৰ সময় নাইকিয়া হৈছে। তাৰ কাৰণে আমি জীৱনটো বৃথাই কটাই আছোঁ। সেইকাৰণে ইয়াত কৈছে, মিছা বিষয়ত মাত্ৰ কৰে অভিলাষ, সিহেতু নেদেখে নৰে আপোনাৰ নাশ। কেৱল মিছা বিষয়ত, যিটো বস্তুত আপুনি আজি আনন্দ আছে বুলি ভাবিছে, কাইলৈ সেই বস্তুটোৱে আপোনাক হয়তো কষ্টও দিব পাৰে, কাৰণ তাত আনন্দ নায়েই। আপোনাৰ মানসিক মাত্ৰ আপোনাৰ এটা ভাৱ, মায়া যেনেকুৱা ৰছীডালত সাপ যেনেকৈ দৰ্শন পায়। গতিকে য'ত আনন্দ নাই তাত আনন্দ বিচাৰি ফুৰিলে আমি নাপাওঁ। তথাপিতো এই মিছা বিষয়তে আমি আশা কৰি পেলাই আনন্দৰ আশাত ধন টকা পইচা পুত্ৰ পৰিবাৰ ইয়াতে আমি ব্যস্ত হৈ আছোঁ। সেইকাৰণে ইয়াত কৈছে এতিয়া, হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা। সেইকাৰণে হেন জানি যাৰ ইচ্ছা, কাৰ কাৰণে? মুক্তি পাবৰ কাৰণে, মুখ্যক মানুহৰ জনম সফল কৰিবৰ কাৰণে যাৰ ইচ্ছা আছে, তেওঁলোকক কি কৰিবলৈ দিছে? পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। তেওঁলোকে কৃষ্ণৰ কথা শ্ৰৱণ কৰক। লীলাসমূহ, যি যি অৱতাৰ ধাৰণ কৰি যি যি লীলা কৰি গ'ল, এইখিনি শ্ৰৱণ কৰাৰ কথা আমাক কৈছে। কি কৈছে ইয়াত? দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত। দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। চিত্ত মানে মনৰ এটা পাৰ্ট।
ক'ত মনটো দিবলৈ কৈছে? কৃষ্ণৰ কথাত। আমাক 11টা ইন্দ্ৰিয় দিছে, 5টা জ্ঞানেন্দ্ৰিয়, শ্ৰোত্ৰ, নেত্ৰ, জিহ্বা, ঘ্ৰাণ আৰু চৰ্ম, 5টা কৰ্মেন্দ্ৰিয়, গুহ্য, লিংগ, পদ, বাণী আৰু কৰ, আৰু একাদশ ইন্দ্ৰিয় হিচাপে দিছে মন। ভগৱানে কৈছে 10টা ইন্দ্ৰিয় তোৰ সংসাৰৰ কামত লগা, ধন, টকা, পইচা, পুত্ৰ, পৰিবাৰ যি কৰ, জ্ঞানেন্দ্ৰিয় 5টা, কৰ্মেন্দ্ৰিয় 5টা তাত লগাই থ। মোক মাত্ৰ এটা ইন্দ্ৰিয় দে তোৰ। কোনটো? কেৱল মন। গীতাত অৰ্জুনক কৈছে মন মনা ভৱ মদ ভক্ত মধ্যাজি মাম নমস্কৰো মামে বৈশ্যসি সত্যম তে প্ৰতিজানে প্ৰিয়সী মে। অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা। মাধৱ পুৰুষে অনুবাদ কৰিছে ঘোষাত, মোতে মাত্ৰ সদা দিয়া মন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ, মোকে কৰা নমস্কাৰ, কহিলো তোমাতো সত্যবাণী, পাইবা সুখে মোক মহামানী, তুমি প্ৰিয়তম সুহৃদ সখী আমাৰ। হে অৰ্জুন, তোৰ মনটো কেৱল মোক দে, মনটো দে মোক। আৰু আমি উল্টা কৰোঁ, ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ আৰাধনা কৰোঁ, নাম গাইছোঁ, শ্ৰৱণ কৰিছোঁ, কিবা কৰিছোঁ, আৰু মনটো আমি বিষয়ত লগাই ফুৰিছোঁ। সেইকাৰণে 45 মিনিট সময় নাম গোৱাৰ পাছতো প্ৰায়বিলাক ভকতৰ নামৰ প্ৰভাৱ নঘটে। কিয়? কাৰণ ইন্দ্ৰিয়ৰ দ্বাৰা নাম গাই আছে, কিন্তু মনটো ক'ৰবাত ঘূৰি ফুৰিছে। কোন কাৰ ঘৰলে কি হ'ল, মোৰ লগত কি হ'ল, অমুক কি হ'ল, কি কৰিছে কি নাই, মন ক'ৰবাত আছে। আৰু ইয়াত মই কেনেকৈ গাইছোঁ, মোলে কোনে চাইছে, মোৰ ভাঁজ ভঙতি অগ্ৰম, মনটো ক'ৰবাত ঘূৰি ফুৰিছে, ঈশ্বৰমুখী হোৱাই নাই। মন যেতিয়া ঈশ্বৰৰ চৰণত নিদিব, আপুনি বাহ্যিক ইন্দ্ৰিয়ৰ দ্বাৰা কাম কৰি কিটো পাব? এইটো কৰ্মকাণ্ড। সেইকাৰণে যিকণ সময় আপোনালোকে শ্ৰৱণ কৰে, কীৰ্তন কৰে, নাম গায়, যিয়ে নকৰক, চেষ্টা কৰিব যে মোৰ মনটো যাতে মই ঈশ্বৰত সমৰ্পণ কৰিব পাৰোঁ। বছ মেইন বস্তু তাত মনটো দিয়াৰ অভ্যাস কৰক। পৰম আনন্দ ইয়াত পাব। যিটো প্ৰাণ বন্ধু কৃষ্ণ হৃদয়তে আছে, সিটো মনেহে কৰিব লাগে। সেই কৰাটোৰো নাহি হানি, এতেকতে পদ্ম পানী তুষ্ট সন্ত দেৱতাৰো দেৱ। কেৱল মনেৰে সেৱা কৰাৰ কথা কৈছে ইয়াত। সেইকাৰণে এতিয়া কৈছে, দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰেখে পাদপদ্ম স্মৰিবে মনত। কৃষ্ণৰ চৰণ যুগল মনত স্মৰণ কৰক। আপুনি কৃষ্ণৰ ৰূপ যেনেকুৱাই ধাৰণ নকৰক কিয়, চৈতন্য মূৰ্তি আপুনি হৃদয়ত ধাৰণ কৰিব পাৰে। এইটোৱে সুবিধা ভক্তি মাৰ্গত। জড় মূৰ্তি এটাত আপুনি সেৱা কৰাতকৈ ভগৱান কৃষ্ণৰ চৈতন্য মূৰ্তি মনৰ ভিতৰত সৃষ্টি কৰক। আৰু ভগৱানে কৈছে যে বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ৰূপ হ'ব পাৰে। যদিও কৃষ্ণ এজনেই, আপুনি বেলেগ ধৰণে চিন্তা কৰিছে, আপুনি বেলেগ ধৰণে কৰিছে, মই বেলেগকৈ কৰিছোঁ, এখেতে ৰূপ বেলেগকৈ আনিছে, তেখেতৰ ৰূপ বেলেগ। ভগৱানে গীতাত কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম। ইমান সুবিধা দিছে আৰু কি দিব। 4ৰ্থ অধ্যায় 11 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোক যোনে যেনেকৈ চিন্তা কৰে ময়ো তেওঁক তেনেকৈ চিন্তা কৰোঁ। সেইকাৰণে প্ৰভু ভগৱন্তৰ পাদযুগল, তেওঁৰ ৰূপ হৃদয়ত ধাৰণ কৰক, মুখেৰে কীৰ্তন কৰক, কাণেৰে শ্ৰৱণ কৰক, আৰু মনৰ দ্বাৰা তেওঁৰ ৰূপটো হৃদয়ত ধাৰণ কৰিবলৈ চাওক। পৰম আনন্দ লাভ কৰিব পাৰিব কম দিনৰ ভিতৰত। ইয়াত এতিয়া কৈছে, নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱন্ততে জন্মৰ সাফল, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। নাৰায়ণ স্মৰণেহে পৰম মংগল। প্ৰভু ভগৱন্তৰ নাম স্মৰণটোৱে হৈছে কলিযুগত পৰম কল্যাণকাৰী কথা। বেলেগত আমাৰ অধিকাৰ নাই, আৰু আমাৰ কায়িক আৰু মানসিক সামৰ্থ্যতাও সেইখিনি নাই। সেইকাৰণে সহজ উপায় এটা দিছে যে মোৰ নাম স্মৰণ কৰক যিমান পাৰে। সেইটোৱে হৈছে পৰম মংগল, সেইটোৱে পৰম কল্যাণ সাধিব পৰা বস্তু। আৰু ইয়াত কৈছে এতিয়া, এহি মানে জীৱন্ততে জন্মৰ সাফল। মনুষ্য জন্ম সাফল কৰিবৰ পৰা উপায় মাধৱ পুৰুষে
ঘোষাত লিখি থৈ গৈছে, হৰি চৰণে শৰণ লৈলো এ হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো এ হৰি নাৰায়ণ। হৰি চৰণত শৰণ ললো আৰু তেতিয়াহে মই মানৱী জনম সফল কৰিব পাৰিলো। যেতিয়ালৈকে হৰিমুখী নহওঁ, ঈশ্বৰমুখী নহওঁ, তেতিয়ালৈকে আমি মাত্ৰ কেৱল সাংসাৰিক বিষয় বাসনাৰ প্ৰতি লালায়িত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ প্ৰতি আমি আকৃষ্ট হৈ থাকিম। প্ৰশ্ন আহিব পাৰে এটা, যদি শাস্ত্ৰত ক্লিয়াৰলি কেৱল এক দেৱৰ কথা কৈছে, কৃষ্ণৰ কথা কৈছে, শাস্ত্ৰৰ উত্তম দুখনেই গ্ৰন্থ, গীতা ভাগৱত দুইখন প্ৰামাণিক, যদি গীতা ভাগৱতে একমুখে কৃষ্ণত শৰণ লোৱাৰ কথা কৈছে, তেতিয়াহ'লে এতিয়াও মানুহে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ ওচৰত কিয় যায়? প্ৰশ্ন আহিব পাৰে। ইয়াৰ উত্তৰ গীতাত ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক দি গৈছে। কামস্তেৰ স্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মম আস্থিত্য প্ৰকৃত্য নিয়তা স্বয়া। 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে, সেইসকলেহে ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত পূজা পাতল কৰে, সেৱা কৰে। মই কোৱা নাই, 7ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই নিজ মুখে কৈছে। আৰু তাৰ পাছত কৈছে, য় য় য়ম য়ম তনুম ভক্তা শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি তস্যা তস্যা অচলা শ্ৰদ্ধা তামেব বিদ্যাম্যহম। 7ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যোন যোন মানুহে যি যি দেৱতাৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকক সেৱা কৰিব বিচাৰে, মই যিহেতু তেওঁলোকৰ শৰীৰতে অন্তৰ্যামী ৰূপে পৰমাত্মা ৰূপে থাকোঁ, তেওঁলোকৰ মনৰ ভাৱবিলাক মই বুজি পাওঁ, সেইকাৰণে মই তেওঁলোকক সেইজন দেৱ দেৱতাৰ প্ৰতি আৰু আকৃষ্ট কৰি দিওঁ। যা বেটা সেইফালে। তাৰ পাছত কৈছে, স তয়া শ্ৰদ্ধয়া যুক্ত তস্যা আৰাধনমিহতে লভতে স ততঃ কামন ময়েব বিহিতান হিতান। 7ম অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সেইজন দেৱতাই সেইটো ফলহে দিব পাৰিব যিটো ফলৰ অনুমোদন মই কৰি দিম, ৰিকমেণ্ডেশ্যন মই দিম। কাৰণ তেওঁলোকৰ নিজস্ব একোৱেই নাই। যি দিব মোৰ কৃপাতহে দিব পাৰিব। সব মায়াৰ সাগৰত ডুবি আছে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। তেওঁলোকৰ নিজৰে একো নাই, ক'ৰ পৰা দিব? মই ৰিকমেণ্ড কৰি দিলে দিব পাৰিব। এতিয়া ইয়াত পৰীক্ষিতক সুখদেৱে কৈছে, হে পৰীক্ষিত, যিজনে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যিজনে শেষ মুহূৰ্তত ঈশ্বৰৰ নাম স্মৰণ কৰিব পাৰিলে, তাৰ আৰু ভাগ্যৰ, তাৰ মহিমাৰ কথা কৈ কোনে অন্ত পাব? কিন্তু ডাঙৰ কথা হৈছে, শেষ মুহূৰ্তত আপুনি ঈশ্বৰৰ নাম স্মৰণ কৰিবৰ কাৰণে আহিবনে নাই নামটো, সেইটো ডাঙৰ কথা। ৰাজস্থানত এজন ব্যৱসায়ী আছিল। তেওঁ এবাৰ অজামিল উপাখ্যান কথা শুনিলে ক'ৰবাত। অজামিলৰ উপাখ্যানটো শুনি তেওঁ তেতিয়া নতুনকৈ বিয়া বাৰু কৰাইছে আৰু অজামিল উপাখ্যানত আছে যে অজামিলে নিজৰ পুত্ৰৰ নাম নাৰায়ণ ৰাখিছিল আৰু মৃত্যুৰ সময়ত নাৰায়ণ বুলি পুত্ৰক মাতিছিল। আৰু তেতিয়াই তেওঁ এবাৰ প্ৰাণ ওলাই যোৱাৰ পাছত আকৌ পুনৰ জীৱিত হ'ল। এই কথাটো গম পাই ব্যৱসায়ীজনে ভাবিলে, মোৰ ল'ৰাকেইটাৰ নামো মই ভগৱানৰ নামত থ'ম। কাৰণ মৃত্যুৰ সময়ত আন পাহৰিলেও নিজৰ পিতেকক নাপাহৰে। মোহত আবদ্ধ হৈ থাকে নহয়, লাষ্টত কাকো নেমাতিলেওতো পিতেককেইটাক মাতিবই। সেইকাৰণে ভাবিলে, মই ল'ৰাকেইটাৰ নাম এটলিষ্ট ভগৱানৰ নামত থওঁ। 4টা ল'ৰা। ডাঙৰটোৰ নাম থ'লে গোপাল, দ্বিতীয়টোৰ নাম থ'লে গোবিন্দ, তৃতীয়টোৰ নাম থ'লে মাধৱ আৰু চতুৰ্থটোৰ নাম ৰাখিলে জনাৰ্দন। 4টাৰ নাম দি থৈ দিলে। ভাবিলে মৃত্যুৰ সময়ত আন পাহৰিলেও ল'ৰাকেইটাৰ নাম নাপাহৰোঁ, গতিকে সিহঁতক মাতিলে মোৰ কাম হৈ যাব। এতিয়া আৰু তেহঁতৰ ঈশ্বৰৰ কথা চিন্তা কৰি লাভ নাই, ধন ঘটা খালি। আৰু কেৱল দোকান 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 কৰি চলিল। সময় আগবাঢ়িল,
নৰ্মেল যিবিলাক মৃত্যু, সাধাৰণভাৱে যিবিলাকৰ মৃত্যু হয়, তেওঁলোকে মৃত্যুৰ প্ৰাক মুহূৰ্তত অলপ হ'লেও গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকিম। সেইকাৰণে তেওঁ মিতিৰ কুটুমক খবৰ দিবলৈ কয়, অমুকক মাতি দিয়া, তমুকক এইটো হ'ল, মই অমুকত পইচা থৈছোঁ, তমুকত মোৰ অমুক আছে, কোৱা আৰম্ভ কৰি দিয়ে আৰু যে আৰু বেছি সময় মই জীয়াই নাথাকিম। তাই এদিন তেওঁ ৰাতিপুৱা অনুভৱ কৰিছে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। এতিয়া মনত পৰিছে অজামিল উপাখ্যানৰ কথাটো, আৰু পিতেকহঁতৰ নামকেইটা ল'ব লাগিব। সেইকাৰণে ভাবিছে নাম লোৱা আৰম্ভ কৰি দিছে। ডাঙৰ ল'ৰাটোক মাতিছে, গোপাল। গোপাল আহি সন্মুখত উপস্থিত। দেউতা মাতিছিলে, অঁ তই ঘৰতে আছ? বোলে আছোঁ। ল'ৰাকেইটাই ভাবিছে আজি দেউতাৰ শৰীৰ বেয়া, কোন সময়ত ওলাই যায় ঠিক নাই, গতিকে আজি ঘৰতে থাকোঁ, দোকানলৈ নাযাওঁ। গোবিন্দ আহিল, দেউতা তয়ো আছ ঘৰতে? বোলে আছোঁ। মাধৱো আহিল, মাধৱ তয়ো আছ? বোলে আছোঁ। জনাৰ্দনো আহিল, আৰু বাপেকে দেখিছে চাৰিওটা ঘৰত আছে। এতিয়া গোটেই জীৱনটো কি বুলি চিন্তা কৰি আছিল? দোকান। চাৰিওটা ল'ৰা ঘৰত দেখা পাই পেলাই কৈছে, আৰে তহঁত চাৰিওটা ঘৰত আছে, দোকান খুলিবলৈ কোন গ'ল? আৰু দোকানৰ কথা মনলৈ অহাৰ লগে লগে আত্মা ওলাই গ'ল। তাৰ মানে গোটেই জীৱনটো যিটো অভ্যাস কৰিলে, শেষ মুহূৰ্তত সেইটোহে আহিব। অৰ্জুনক কৈছে, অন্তকালেশ মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতিশ মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয়। 8ম অধ্যায় 5 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, শেষ মুহূৰ্তত যোনে মোৰ নাম স্মৰণ কৰে সি মোক পাব, ইয়াত কোনো সন্দেহ নাই। কিন্তু শেষ মুহূৰ্তত ঈশ্বৰৰ কথা মনলৈ আহিবৰ কাৰণে এতিয়াৰ পৰা অভ্যাসটো কৰিব লাগিব। যদি অভ্যাসটো নকৰে, শেষ মুহূৰ্তত আপোনাৰ ঈশ্বৰৰ নাম কেতিয়াও মনলৈ নাহে। ইয়াত শুকদেৱে কৈছে, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। কিয় কৈছে? কাৰণ শেষ মুহূৰ্তত ঈশ্বৰৰ নাম আহিবৰ কাৰণে প্ৰথমৰ পৰাই তেওঁ কৃষ্ণৰ নামৰ অভ্যাস কৰিব লাগিব। এতিয়াৰ পৰা যদি আপোনাৰ শ্বাস প্ৰশ্বাসত কৃষ্ণ কৃষ্ণ শব্দ আৰম্ভ কৰি দিয়ে, আপোনালোকে যদি আন একো নকৰিলেও যি নীতি নিয়ম কৰি আছে সেয়া পিছৰ কথা, কৃষ্ণ নামটো যদি আপোনাৰ শ্বাস প্ৰশ্বাসত লোৱা যদি আৰম্ভ কৰে, কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ কৃষ্ণ গোপাল, জনাৰ্দন, মাধৱ, যি আহিছে ভগৱানৰ সহস্ৰ নামৰ, আপুনি যদি কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ হৰি ৰাম যি আছে মনত যদি আহি আছে, আৰু যদি মুখেৰে উচ্চাৰণ কৰিবও পৰা নাই, মনেৰে যদি মালা গাঁঠি আছে নামৰ, 21 দিন অভ্যাস কৰি চাওক। তাৰ পাছত ক'ব, আপোনালোকে হৃদয়ত আনন্দ উপলব্ধি কৰিব পাৰিব। আপোনাৰ শ্বাস প্ৰশ্বাসত যেতিয়া নাম আহি থাকিব, কেৱল কৃষ্ণময় হৈ থাকিব, বাহ্যিকভাৱে যিমানে ধুমুহা নাহক কিয় আপোনাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে। আপোনাৰ ইয়াত আনন্দ এনিটাইম, কেৱল আনন্দময় হৈ থাকিব। ভিতৰত বাহ্যিকভাৱে বহুত ধুমুহা, বিপদ আহিছে, সংঘাত আহিছে, কাৰোবাক হেৰুৱাইছে, ধন টকা পইচা নাইকিয়া হৈছে, পোৱা নাই, হাবাথুৰি খাইছে, কিন্তু ভিতৰত আপোনাক স্পৰ্শ কৰিব নোৱাৰে। ইয়াত যিটো আপোনাৰ আনন্দ আপুনি উপলব্ধি কৰিব, এইটো কেৱল নামে আপোনাক দিব। আৰু সেইকাৰণে ইয়াত শুকদেৱে কৈছে, শেষ মুহূৰ্তত যিজনে ঈশ্বৰ চিন্তা কৰিলে তাৰ ভাগ্যৰ, তাৰ মহিমাৰ কথা কৈ কোনে অন্ত কৰিব পাৰে। যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিৱৰ্তিল, হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম, সদায় মুখত নেৰে ৰাম কৃষ্ণ নাম। কোনজনে? যিজনে সমস্তকে ব্ৰহ্মময় দেখিলে। যত দেখা যত শুনা ভূত ভৱিষ্যত, স্থাৱৰ জংগময়তো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্তে জগত কৃষ্ণ হেন মনে মানা। গোটেই জগত সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। উদ্ধৱক কৈছে, কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, অহম সৰ্বেষু ভূতেষু ভূতাত্মানম অৱস্থিত সদা, তম অৱজ্ঞায় মাম মৰ্ত কুৰুতে অৰ্চ বিৰম্বনম। 3:29-21 তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক ভাগৱত। কপিলে কৈছে, মা সমস্ত ভূতত মই আছো সৰ্বক্ষণে, মোহক অৱজ্ঞা আতি কৰি যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন,
নাহি তাৰ ফল কিছু হবে বিড়ম্বন। আমি কোৱা নাই, কপিল প্ৰভুৱে কৈছে। 3 স্কন্ধ 29 নম্বৰ অধ্যায় 21 নম্বৰ শ্লোক। আৰু ভাঙনিত আপোনালোকে পাব, আমি যিভাগ কৈছোঁ ভাগৱত 3 স্কন্ধ। সমস্ত ভূতত আছে, যিজনে এই দৃষ্টিটো হ'ল। গুৰুজনাই কীৰ্তনত কৈছে, সমস্ত ভূতত বিষ্ণু বুদ্ধি নুহি যাৱে, কায় বাক্য মনে অভ্যাসী বা এহি ভাৱে। যেতিয়ালৈকে সমস্ত প্ৰাণীক বিষ্ণুময় জ্ঞান নকৰে, তেতিয়ালৈকে অভ্যাস কৰিবলৈ দিছে কায় মনোবাণীৰ দ্বাৰা। কেৱল অভ্যাস, যিমান অভ্যাস কৰিব তেতিয়া কৃষ্ণময় দেখা পাব। এতিয়া আমাৰ দৃষ্টিত ইমান শুদ্ধতা নাই, সেইকাৰণে আমি ক'লা বগা ধনী দুখীয়া কুকুৰ মেকুৰী গাধ ঘোঁৰা আমি এনেকৈ দেখা পাওঁ। অভ্যাস কৰোঁতে 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 সমস্ত প্ৰাণীক কৃষ্ণময় দেখা পাব। আপোনাৰ শৰীৰত যিটো আত্মা আছে, কুকুৰ মেকুৰী গাধ ঘোঁৰা মহ দাহ সকলোৰে শৰীৰত একে আত্মা দেখা পাব। আৰু তেতিয়াই ইয়াত কৈছে, সেইজনেই সুন্দৰভাৱে জীৱনৰ পৰা পাৰ হৈ গুচি গ'ল, তেওঁ পাপ পুণ্য সমস্ততে নিৱৰ্তিব পাৰিলে। আৰু ইয়াত কৈছে, হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম। সেইজনৰহে হৰিৰ কথাত প্ৰেম জাগ্ৰত হ'ব, হৰিৰ নামৰ প্ৰতি আকৃষ্ট হ'ব। আপুনি যেতিয়া সকলোকে বিষ্ণুময় দেখিব, হৰি নামৰ মাহাত্ম্যটো তেতিয়া অনুভৱ কৰিব যে যিজন ঈশ্বৰ, এজন সমস্ততে ব্যাপ্ত হৈ আছে, তেওঁৰ অবিহনে আমাৰ অস্তিত্ব নাই। ইমান সত্য ভাগৱতে কোৱাৰ পাছতো আমি ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাৰ প্ৰতি আকৃষ্ট হওঁ। আচলতে দেৱতা কাক কয়? যাৰ তিল মানুহ অৱদান আমাৰ জীৱনত আছে, সেই সকলোবিলাক আমাৰ কাৰণে দেৱতা। দেৱতা বেয়া বস্তু নহয় একো। মোৰ জীৱনত মোৰ মাতৃৰ অৱদান আছে। বেদে কৈছে মাতৃ দেৱ ভৱ, মাতৃ দেৱতা তুল্য। মাতৃ মানে দেৱ। মোৰ জীৱনত মোৰ পিতৃৰ অৱদান আছে, পিতৃ দেৱ ভৱ। মোৰ জীৱনত দেশখনৰ অৱদান আছে, দেশক জননীৰ লগত তুলনা কৰিছে। আৰু দেশখনৰ জননীৰ লগত তুলনা কৰিছে, জননী দেৱ ভৱ। গুৰুজনাৰ মোৰ জীৱনত অৱদান আছে, গুৰু দেৱ ভৱ, আচাৰ্য দেৱ ভৱ। তেনেকৈ গছ বন তৰু তৃণ লতা চৰাই চিৰিকটি গ্ৰহ নক্ষত্ৰ সূৰ্য চন্দ্ৰ যত যিমান, সকলোৰে আমাৰ জীৱনত তিলমান হ'লেও অৱদান আছে। গতিকে এইবিলাক আমাৰ কাৰণে দেৱতা হ'ব পাৰে, একো ডাঙৰ কথা নহয়। সকলোকে দেৱতুল্য জ্ঞান কৰি আপুনি তেওঁলোকৰ মতে তেওঁলোকক থাকিব দিয়ক। কিন্তু আৰাধ্য কোনজন হ'ব, ইষ্ট কোনজন হ'ব, শৰণ ক'ত ল'ব, এই বিষয়ে নিমি নৱসিদ্ধ সংবাদত পিপলায়নে কৈছে নিমি ৰজাক। কি কৈছে? সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ। স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, পৰমাত্মা বুলি তাক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। শৰণৰ দেৱতা কোনজন? যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, যিজনৰ কৃপাত এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন হৈছে, যিজনে পালন কৰিছে, যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ড ধ্বংস হৈ যায়, সেইজন যি আমাৰ মনৰ চাৰিওটা অৱস্থাত সাক্ষী ৰূপে থাকে। আমাৰ মনৰ চাৰিটা অৱস্থা আছে, জাগ্ৰত, স্বপ্ন, গভীৰ নিদ্ৰা, সমাধি। মানুহৰ মনৰ চাৰিটা অৱস্থা। বৰ্তমান আমি জাগ্ৰত অৱস্থাত আছোঁ। আমাৰ শৰীৰ এক্টিভ হৈ আছে, মন এক্টিভ হৈ আছে, মানে শৰীৰ সক্ৰিয় মন সক্ৰিয়। এই অৱস্থাটোক জাগ্ৰত অৱস্থা বুলি কয়, মানে সাৰ পাই আছোঁ। ৰাতি যেতিয়া আমি শুই যাওঁ, কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হৈ যায়, কিন্তু মনটো সক্ৰিয় হৈ থাকে। আমাৰ স্থূল শৰীৰৰ ভিতৰত দুটা সূক্ষ্ম শৰীৰ আৰু আছে। এটাক লিংগ শৰীৰ বুলি কয়, এটাক কাৰণ শৰীৰ বুলি কয়। 18টা তত্ত্বৰ দ্বাৰা লিংগ শৰীৰ হৈ আছে সূক্ষ্ম ৰূপত,
5 জ্ঞানেন্দ্ৰিয়, 5 কৰ্মেন্দ্ৰিয়, পঞ্চ প্ৰাণ, মন, বুদ্ধি, অহংকাৰ সূক্ষ্ম ৰূপত আছে। মন সক্ৰিয় হৈ থাকিলে লিংগ শৰীৰৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰে, মানে মনলৈ বিভিন্ন কথা আহে, আৰু এইবিলাক আমি সপোন হিচাপে দেখা পাওঁ, যাক স্বপ্ন অৱস্থা বুলি কয়। কেতিয়া? যেতিয়া শৰীৰটো নিষ্ক্ৰিয় হ'ব, স্থূল শৰীৰ, মনটো যেতিয়া সক্ৰিয় হৈ থাকিব, তেতিয়া আমি সপোন দেখা পাওঁ। কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হৈ যায় আৰু মনটো নিষ্ক্ৰিয় হৈ যায়, অৰ্থাৎ দুইটা টোপনি গ'ল, তেতিয়া তাক আমি গভীৰ নিদ্ৰা বুলি কওঁ। সেইকাৰণে প্ৰায় মানুহে কয় যে কালি ৰাতি 10টাত যি পৰিলোঁ, ৰাতিটো গম নাপাওঁ, ৰাতিপুৱা 6টাতহে সাৰ পাইছোঁ, গভীৰ নিদ্ৰা। কিন্তু ইণ্টাৰেষ্টিং কথা এটা আছে, আপুনি ৰাতি 10টাত শুলে, ৰাতিপুৱা 6টাত সাৰ পালে, আৰু আপুনি কৈছে যে মই ৰাতি 10টাত যি পৰিলোঁ, ৰাতিপুৱা মই 6টাতহে সাৰ পাইছোঁ, মই ৰাতিটো একো গম নাপাওঁ। বহুতে কয় এইটো, মই ৰাতিটো গম নাপাওঁ। আচ্ছা, গম নাপাওঁ বুলি আপুনি কেনেকৈ গম পালে? বস্তুটো বুজি পাইছে নাই? আপুনি যে ৰাতিপুৱা ক'লে যে মই ৰাতি 10টাত পৰিলোঁ, ৰাতিপুৱা 6টাত উঠিলোঁ, আৰু মই ৰাতিটো একো গম নাপাওঁ, আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে? আপুনিতো শুই আছিলে, সাৰ পোৱাৰ পাছত আপুনি কৈছে কালি মই একো গম নাপাওঁ। গম নাপাওঁ বুলি গম কেনেকৈ পালে? কাৰণ তেতিয়াও কোনোবা এজন আপোনাৰ ভিতৰত সাক্ষী ৰূপে আছিল। বুজি পাইছেনে? সেইজনেই হৈছে পৰমাত্মা, সেইজনেই হৈছে কৃষ্ণ, সেইজনত শৰণ লোৱাৰ কথা কৈছে। আৰু মনৰ চতুৰ্থ অৱস্থা হৈছে সমাধি, যেতিয়া শৰীৰটো সক্ৰিয় হৈ থাকে আৰু মনলৈ অহা চিন্তাবিলাক শূন্য কৰি পেলায়। শূন্য। মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা আহে। এটা পইণ্টত কেন্দ্ৰীভূত কৰি লাহে 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 মনলৈ অহা চিন্তাবিলাক কমাই 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 যেতিয়া শূন্য কৰি দিব পাৰিব, মন যেতিয়া নিষ্ক্ৰিয় হ'ব, তেতিয়া আত্মা পৰমাত্মাৰ লগত মিলন হয়। সেই সময়টোকে কৈছে সমাধি। সেইটোৱে সমাধি। এজন যোগীয়ে ধ্যান মাৰ্গত সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰি যিটো শক্তি লাভ কৰে, যিখিনি শক্তি বা যিটো আনন্দ প্ৰাপ্তি কৰে, সাধাৰণ এজন মানুহে গভীৰ নিদ্ৰাত একে আনন্দ লাভ কৰে। আত্মা পৰমাত্মাৰ লগত মিলি থাকে, মন টোটেলি নিষ্ক্ৰিয় হৈ যায় সেই সময়ত। কিন্তু সাৰ পোৱাৰ লগে লগে আমাক মায়াই আগুৰি ধৰে কাৰণে আমি সেই আনন্দটো ধৰি ৰাখিব নোৱাৰোঁ, এইটো বেলেগ কথা। এই চাৰিওটা অৱস্থাত যিজন অন্তৰ্যামী বা সাক্ষী ৰূপে আছে, সেইজন শৰণৰ কাৰণে উপযুক্ত। আৰু কি? যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। বৰ্তমান মই যেনেকৈ ইচ্ছা কৰিছোঁ হাত ভৰি জোকাৰিব পাৰিছোঁ, মুখেৰে ক'ব পাৰিছোঁ, কিন্তু এজন মানুহৰ যেতিয়া মৃত্যু হয়, তেতিয়া আপোনালোকক যেতিয়া কেতিয়াবা খবৰ পায় নহয়, আজি অমুক বাপজন গ'ল, আপোনালোকে দা চা লৈ মানুহজনৰ ঘৰত যায়, আৰু গৈ পেলাই কি দেখে যে মানুহজন ক'লেও যোৱা নাই, চোতালত শুৱাই থৈছে ওপৰত বগা কাপোৰ এখন দি। তেতিয়া কি বুলি কয়? এই বেচেৰাটো কালি লগ পাইছিলোঁ, আজি ৰাতিপুৱাই গ'ল। আৰে গ'ল কোন? যিজনক কালি লগ পাইছিলা সেই একে হাত ভৰি নাক মুখৰ মানুহজনটো শুই আছে। এইজনকে লগ পাইছিলা কালি, আকৌ তুমি কৈ আছা যে যাক লগ পাইছিলোঁ কালি আবেলি পাইছিলোঁ, আজি পুৱাই গ'ল। গ'ল কোন? এই একে হাত ভৰি নাক মুখ চব একে আছে, শৰীৰ সেইটোৱে। কালি তুমি যিজনক লগ পাইছিলা, তথাপিতো আমি কওঁ যে কালি সন্ধিয়া লগ পাইছিলোঁ, আজি পুৱা গ'ল। কোন গ'ল? এই ভিতৰত যিটো শক্তি চৈতন্য ৰূপে আছিল, আত্মা পৰমাত্মা। দ্বা সুপৰ্ণা সয়োজা সখায়া সমানম বৃক্ষম পৰিচর্যতে তয়ুরণ্যম পিপলাদ স্বাদস্তি স্নানমান্য অভিসাক্ষীতি। শ্বেত চতুর উপনিষদ 4ৰ্থ অধ্যায় 6 নম্বৰ মন্ত্ৰ। অনুবাদ: এক বৃক্ষে দুই পক্ষী, ৰূপে দুইকো সম দেখি, দুইৰো দুই সখা নিৰন্তৰ। এক বৃক্ষে ফল খায় তভু নিতে শুকাই যায়, নাখায় যিটো সিটো গুণে বৰ। সেহি তুমি পৰমাত্মা সংসাৰ বৃক্ষত আছা, কৰ্মফল নকৰা ভোজন। জীৱাত্মাও আছে তাতে, মায়া অহংকাৰৰ মতে
কৰ্মফল ভুঞ্জে সৰ্বক্ষণ। ইয়াত যিজন আছে, যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে, সেইজন শৰণৰ উপযুক্ত, সেইজনত শৰণ লোৱাৰ কথা কৈছে। গতিকে শুকদেৱে প্ৰথমতে পৰীক্ষিতক এই কথাখিনি ক'লে, যিজনে সমস্ত প্ৰাণীত বিষ্ণুময় দেখা পালে, সমস্ত জগতত যিজনে ব্ৰহ্মময় দেখা পালে, সেইজনৰ কি হয়? হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম, সদায়ে মুখত নেৰে ৰাম কৃষ্ণ নাম। সেইজনে সদায় মুখত ৰাম কৃষ্ণৰ নাম কেতিয়াও নেৰে।